এটা ডাঙৰ খবৰ লৈ আহিছো। উজনি অসমলৈ কোনো পধ্যে নামনি অসমৰ মিয়া শ্ৰমিকে কাম কৰিবলৈ নাযায়। মিয়া শ্ৰমিকৰ আত্মসন্মান আছে। মৰাণত নামনিৰ মিয়া শ্ৰমিকক উভতাই পঠিয়াৰ যি নতুন ঘটনা সংঘটিত হৈছে, ঘটনাৰ পাছতে সংখ্যালঘু সংগ্ৰাম পৰিষদ গৰজি উঠিছে আৰু নামনি অসমৰ মিয়া শ্ৰমিকক সংখ্যালঘু সংগ্ৰাম পৰিষদে আহ্বান জনাইছে একত্ৰিত হৈ উজনি অসমলৈ নাযাবলৈ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ আহ্বান আৰু পুনৰবাৰ গৰজি উঠিছে সংখ্যালঘু সংগ্ৰাম পৰিষদ। আমি লৈ আহিছো বিশেষ খবৰ। উজনিৰ শ্ৰম কৰিবলৈ নাযায় মিয়া শ্ৰমিক। উজনিলৈ কোনো পধ্যে মিয়া শ্ৰমিক নাযায়, কাম কৰিবলৈ কোনো পধ্যে নাযায় বুলি হুংকাৰ প্ৰদান কৰিছে। ধুবুৰী, চিৰাং, কোকৰাঝাৰৰ পৰা যাবলৈ ওলোৱা শ্ৰমিকক বাধা দিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে। সংখ্যালঘু সংগঠনে বাধা প্ৰদান কৰিছে। শতাধিক মিয়া শ্ৰমিকক উভতাই পঠিয়ালে কেইবাটাও সংগঠনে। কেৱল সংখ্যালঘু সংগ্ৰাম পৰিষদেই নহয়, কেইবাটাও মুছলমান সংগঠনেও বাধা প্ৰদান কৰিছে শ্ৰমিকসকলক উজনি অসমলৈ যাবলৈ। মিয়াৰ আত্মসন্মান আছে বুলি মন্তব্য কৰিছে। উজনিত সুৰক্ষিত নহয় মিয়া শ্ৰমিকৰ জীৱন, এই মন্তব্য কৰিছে। প্ৰতিবাৰেই যিহেতু মিয়া শ্ৰমিকক অত্যাচাৰ কৰি অহা হৈছে উজনি অসমত। মিয়া উজনিলৈ নগলে যদি শান্তি হয় তেন্তে মিয়া কামৰ বাবে নাযায় উজনিলৈ, এই মন্তব্য কৰিছে সংখ্যালঘু সংগঠনে। মিয়া গুচি অহাৰ পাছত বিৰিৰ গোন্ধ নাইকিয়া হল, এই তাচ্ছিল্য কিয় সহ্য কৰিব মিয়াই? উজনিৰ জাতীয় দল সংগঠনক সকীয়াইছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সদস্যই আৰু উজনিৰ দল সংগঠনক পুনৰবাৰ সকিয়নি প্ৰদান কৰিছে সংখ্যালঘু সংগঠনে। মিয়া শ্ৰমিকক প্ৰলোভন দি উজনিলৈ নিব খোজা যিসকল ঠিকাদাৰ, সেই ঠিকাদাৰকো ধমক প্ৰদান কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে। মৰাণত নামনিৰ মিয়া শ্ৰমিকক উভতাই পঠিওৱাৰ পাছতে পুনৰ গৰজি উঠিছে সংখ্যালঘু সংগঠন আৰু উজনি অসমলৈ শ্ৰম কৰিবলৈ কোনো পধ্যে মিয়া শ্ৰমিকক নাযাবলৈ আহ্বান জনাইছে। আত্মসন্মান আছে। উজনি অসম মিয়া শ্ৰমিকে এৰি অহাৰ পাছত উজনিত বিৰিৰ গোন্ধ নাইকিয়া হৈছে বুলি দল সংগঠনে তাচ্ছিল্য কৰিছিল। সেই তাচ্ছিল্য মিয়াই কেতিয়াও পাহৰিব নোৱাৰে। মিয়া কাম কৰিব পাৰে, মিয়াৰো আত্মসন্মান আছে বুলি মন্তব্য কৰিছে। উজনি অসমত মিয়াই কাম নকৰিলেও পৰিয়াল পোহপাল দিব পাৰিব বুলি মন্তব্য কৰিছে সংখ্যালঘু সংগঠনে। আৰু এনেদৰে আমি দৃশ্য দেখুৱাইছো মৰাণৰ পৰা যিসকল মিয়া শ্ৰমিক বা বংগীয় মূলৰ মুছলমান শ্ৰমিকে কাম কৰিবলৈ গৈছিল, বংগীয় মূলৰ মুছলমান শ্ৰমিকক মৰাণৰ পৰা খেদি পঠোৱা হৈছিল আৰু তাৰ পাছতেই জাঙুৰ খাই উঠিছে সংখ্যালঘু সংগঠন। সংখ্যালঘু সংগ্ৰাম পৰিষদে ধমক প্ৰদান কৰিছে উজনি দল সংগঠনক আৰু মিয়া শ্ৰমিকে উজনি অসমলৈ নাযায় বুলি হুংকাৰ প্ৰদান কৰিছে। কোনো পধ্যেই উজনি অসমলৈ মিয়া শ্ৰমিকক নাযাবলৈ বাধা প্ৰদান কৰিছে সংখ্যালঘু সংগঠনে। মিয়াৰ আত্মসন্মান আছে। উজনি অসমত কাম নকৰিলেও পৰিয়াল পোহপাল দিব পাৰিব মিয়াই। আৰু এবাৰ পুনৰ গৰজি উঠিছে সংখ্যালঘু সংগঠন। উজনি অসম মিয়াই ত্যাগ কৰাৰ পাছতে বিৰিৰ গোন্ধ নাইকিয়া হৈছে বুলি মন্তব্য কৰিছিল উজনি অসমৰ জাতীয় দল সংগঠনে আৰু সেই জাতীয় দল সংগঠনৰ তাচ্ছিল্য মিয়াই নাপাহৰে বুলি মন্তব্য কৰিছে। ধুবুৰী, বৰপেটা বা যি নামনি অসমৰ যিকেইখন জিলা শ্ৰমিকে উজনি অসমলৈ কাম কৰিবলৈ যায়, সেই শ্ৰমিকসকলক বাধা প্ৰদান কৰিছে সংখ্যালঘু সংগঠনে। আত্মসন্মান ৰক্ষা কৰিবলৈ উজনি অসমলৈ নাযাবলৈ বাধা প্ৰদান কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে আৰু উজনিত সুৰক্ষিত নহয় মিয়া শ্ৰমিকৰ জীৱন, এই মন্তব্য কৰিছে সংখ্যালঘু সংগঠনে। যিহেতু প্ৰতিবাৰে মিয়া শ্ৰমিকক অত্যাচাৰ কৰি অহা হৈছে উজনি অসমত আৰু মৰাণত যি ঘটনা সংঘটিত হল তাৰ পাছতে জাঙুৰ খাই উঠিছে সংখ্যালঘু সংগ্ৰাম পৰিষদ। এই মুহূৰ্তত আমাৰ হাতত মন্তব্য আহি পৰিছে, মন্তব্য শুনক। বিষয় পুৱাৰ ভাগতে সামাজিক মাধ্যমত দেখা পালো আমাৰ নামনি অসমৰ কেইবাটাও জিলাৰ পৰা একাংশ সংখ্যালঘু শ্ৰমিক লোকে উজনি অসমলৈ যোৱাৰ কাৰণে তেওঁলোকে প্ৰস্তুতি চলাইছে আৰু আমাৰ ঢেকিয়াজুলিত আহি উপস্থিত হোৱাৰ পিছত ইয়াৰে স্থানীয় কিছু আমাৰ সংখ্যালঘু দল সংগঠনে তেওঁলোকক উভতাই পঠালে। এই বিষয়টো আমি ইতিমধ্যে সকলোৱে গম পাইছে যে উজনি নামনি এটা বিতৰ্ক চলি আছে আৰু এই বিতৰ্কৰ মাজতেই কিছু উজনি অসমৰ কিছু জাতীয়তাবাদী সংগঠনৰ নেতাই আমাৰ শ্ৰমিকসকলক অপমান, অত্যাচাৰ, উৎপীড়ন, বিভিন্ন ধৰণৰ তাচ্ছিল্যসূচক ভাষা, মিয়া মুছলমান শ্ৰমিকৰ কোনো ধৰণৰ প্ৰয়োজন নাই বুলি কোৱাৰ পিছত আমি সেইটো স্পষ্টীকৰণ আমি অসমৰ আমাৰ শ্ৰমিকসকলৰ কাৰণে আমি জনাইছো যে তাতে আমাৰ কোনো শ্ৰমিকেই যাব নালাগে। কাৰণ আমি নিবিচাৰো যে আমাৰ এই শ্ৰমিকসকল তাতে গৈ এটা শান্তিৰ উজনি অসম শান্তিত আছে, উজনি অসমৰ এই পৰিৱেশটো বিনষ্ট হওক, আমি এইটো নিবিচাৰো। যিহেতু শংকৰ আজানৰ এইখন মিলনভূমি, এই মিলনভূমিত কাৰোবাৰ কথাৰ দ্বাৰা কাৰোবাৰ কৰ্মৰ দ্বাৰা পৰিৱেশ বিনষ্ট হওক সেইটো আমি নিবিচাৰো। কিন্তু শৃংখল চলিহা বা বীৰ লাচিত খানাকে আদি কৰি যিসমূহ সংগঠনে বাৰে বাৰে আমাক অপমান কৰি আছে, তাচ্ছিল্যসূচক ভাষা ব্যৱহাৰ কৰি আছে, উজনি অসম খালী কৰাৰ নিৰ্দেশ দি আছে, ইয়াৰ পিছতো আমি নিজৰ আত্মসন্মান নিজে কিয় ধৰি ৰাখিব পৰা নাই?
আমাৰ শ্ৰমিকসকলক আহ্বান জনাইছো কোনো কাৰণতেই যাতে উজনি অসমলৈ যোৱা নহয়। কাম কৰাৰ বিভিন্ন জেগা আছে, বিভিন্ন ঠাই আছে, সেইবোৰত কাম কৰক, নিজৰ পৰিয়াল লৈ কাম কৰক, যাতে য'ত নেকি আমাৰ নিৰাপত্তাই নাই, জীৱনৰ আমাৰ নিৰাপত্তাৰ প্ৰশ্ন আহি পৰিব, সেই অঞ্চলবোৰত আমি কিয় যাব লাগে। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিষয়টো বিধানসভাৰ মজিয়াটো ইটিকিং খোজক বা একপক্ষীয়ভাৱে কথাবোৰ কৈ আছিলে যে তাতে কিয় যাব, তাতে মুছলমান শ্ৰমিকসকল কিয় যাব, আমি কাম কৰিবলৈহে গৈছো, কোনো ধৰণৰ আগ্ৰাসী মনোভাৱ লৈ যোৱা নাই। ইয়াৰ পিছতো যদি তেওঁলোকে আমাক বিচৰা নাই, আমি তাতে যাব নালাগে, যিহেতু তাত আমাৰ প্ৰথম কথা হ'ল তাত আমাৰ জীৱনৰ নিৰাপত্তাৰ প্ৰশ্ন আহি পৰিছে। গতিকে কামৰ মানে 2 পইচাৰ কাৰণে আমি নিজৰ জীৱনৰ নিৰাপত্তাহীনতাত ভুগিম, এই বস্তুটো হ'ব নালাগে আমাৰ। আৰু তাৰ লগতে ইয়াতে আমাৰ সন্দেহ হৈছে যে আমাৰ কিছুমান এই লোকসকলক প্ৰৰোচিতভাৱে তেওঁলোকক উজনি অসমলৈ মানে লৈ যোৱাৰ এটা প্ৰস্তুতি চলায়। তেওঁলোককো সকীয়াই দিছো যে এই ধৰণৰ কামৰ পৰা আপোনালোকে বিৰত থাকক, কাৰণ ইতিমধ্যে আমি বহু অপমান সহ্য কৰিবলগীয়া হৈছে। আমি এইটো বিচাৰিছো যে উজনি অসমত যদি আমাৰ মানুহখিনি নগৈ তাতে যদি এটা শান্তিৰ পৰিৱেশ সৃষ্টি হয়, তেনেহলে আমি যাব নালাগে। মিয়া শ্ৰমিকসকল খালী হোৱাৰ পিছতেই বিৰিৰ গুন্ধ নোহোৱা এই ধৰণৰ শব্দৰে আমাক অপমান কৰা হৈছে। গতিকে আমাৰ আত্মসন্মান লৈ আমাৰ মাজত আত্মসন্মান থাকিব লাগে। গতিকে আমি ইমান নিৰ্লজ্জ নহয় যে আমি এই কথাৰ পিছতো তাতে গৈ আমি কাম কৰিম। ইতিমধ্যে তেওঁলোকে সৌখিদিনা দেখিলো ইটাভাটা উদ্যোগৰ সন্থা বা লাচিত খানাৰ বিষয়ববীয়াসকলে তেওঁলোকে আহ্বান জনাইছে ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড এই ধৰণৰ পৰিচয় পত্ৰ তেওঁলোকে বিচাৰিছে। কিন্তু আমি এইটো বিচাৰিছো যে যদি মুখ্যমন্ত্ৰী মহোদয়ে আমাক তাতে জীৱনৰ নিৰাপত্তা তেওঁ সুনিশ্চিত কৰিব পাৰে, তেতিয়াহে আমি যোৱাৰ মানে আমি চিন্তা কৰিম। কিন্তু কাৰোবাক আমি আমাৰ ডকুমেন্ট শ্ব' কৰাই কোনোবা সংগঠনক শ্ব' কৰাই তাতে কোনেও যাব নালাগে। আৰু এই জালত কোনো ভৰি দিব নালাগে। আমাৰ শ্ৰমিকসকল বুজি পাব লাগে যে তাতে কি হৈ আছে। হয়, আৰু আপোনালোকে মন্তব্য শুনিছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ সদস্যৰ এক প্ৰকাৰে জাঙুৰ খাই উঠিছে এই ঘটনাৰ পাছতেই। আৰু মৰাণত নামনিৰ মিয়া শ্ৰমিকক উভতাই পঠিওৱাৰ পাছতে পুনৰ গৰজি উঠিছে সংখ্যালঘু সংগঠন। এক প্ৰকাৰে প্ৰতিজ্ঞা লৈছে উজনি অসমলৈ নাযায় বুলি। মিয়াৰ আত্মসন্মান আছে বুলি মন্তব্য কৰিছে। উজনি অসমলৈ নগলেও মিয়া শ্ৰমিকে পৰিয়াল পোহপাল দিব পাৰিব, বহু কাম কৰিব পাৰে মিয়াই। আৰু উজনি অসমলৈ নগলেও বহু ঠাইত মিয়াই কাম কৰিব যাব বুলি মন্তব্য কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে। সংখ্যালঘু সংগঠনে ইয়াৰ বিৰোধিতা কৰিছে। আৰু উজনি অসমত যিহেতু জাতীয় দল সংগঠনে মিয়াক তাচ্ছিল্য কৰাৰ অভিযোগ আনিছে, আৰু যাৰ বাবে আত্মসন্মান ৰক্ষা কৰি নামনি অসমৰ যিসকল মিয়া শ্ৰমিক উজনি অসমলৈ নাযাবলৈ আহ্বান জনাইছে সংখ্যালঘু সংগঠনে। কিয়নো উজনিত সুৰক্ষিত নহয় মিয়া শ্ৰমিকৰ জীৱন, এই অভিযোগ আনিছে তেওঁলোকে। যিহেতু প্ৰতিবাৰেই মিয়া শ্ৰমিকক অত্যাচাৰ কৰি অহা হৈছে উজনিত। মিয়া উজনিলৈ নগলে যদি শান্তি হয়, তেন্তে মিয়া কামৰ বাবে নাযায় উজনিলৈ। মিয়া গুচি অহাৰ পিছতে বিৰিৰ গুণ নাইকিয়া হ'ল বুলি তাচ্ছিল্য কৰিছিল। আৰু সেই তাচ্ছিল্য, যি জাতীয় দল সংগঠনৰ তাচ্ছিল্য, মিয়াই সহ্য নকৰি বুলি সংখ্যালঘু সংগ্ৰাম পৰিষদ তথা সংখ্যালঘু সংগঠনে হুংকাৰ প্ৰদান কৰিছে। আৰু উজনিৰ জাতীয় দল সংগঠনকো সকিয়নি প্ৰদান কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে। মিয়া শ্ৰমিকক প্ৰলোভন দি উজনিলৈ নিব খোজা ঠিকাদাৰকো ধমক প্ৰদান কৰিছে। আৰু কোনো প্ৰকাৰে এক প্ৰকাৰে প্ৰতিজ্ঞা লৈছে, কোনো প্ৰকাৰে উজনি অসমলৈ কাম কৰিবলৈ নাযায় নামনি অসমৰ মিয়া শ্ৰমিক। ধুবুৰী, চিৰাং, বৰপেটাৰ যিসকল শ্ৰমিক, গোৱালপাৰাৰ যিসকল শ্ৰমিক, তেওঁলোকক উজনি অসমলৈ নাযাবলৈ আহ্বান জনাইছে সংখ্যালঘু সংগঠনে। উজনি অসমত জীৱনৰ নিৰাপত্তা নাই বুলি মন্তব্য কৰিছে। চৰকাৰেও নিৰাপত্তা দিব নোৱাৰে বুলি মন্তব্য কৰিছে বিধানসভাৰ মজিয়াত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই, যি নামনিৰ শ্ৰমিকক উজনিলৈ নাযাবলৈ বা বাধা প্ৰদান কৰিছিল, তাক লৈ মন্তব্য কৰিছে সংখ্যালঘু সংগঠনে। এই মুহূৰ্তত আমাৰ হাতত যি মন্তব্য আছে, মন্তব্য পুনৰবাৰ শুনক। বিষয় পুৱাৰ ভাগতে সামাজিক মাধ্যমত দেখা পালো আমাৰ নামনি অসমৰ কেইবাটাও জিলাৰ পৰা একাংশ সংখ্যালঘু শ্ৰমিক লোকে উজনি অসমলৈ যোৱাৰ কাৰণে তেওঁলোকে প্ৰস্তুতি চলাইছে। আৰু আমাৰ ঢেকিয়াজুলিত আহি উপস্থিত হোৱাৰ পিছত ইয়াৰে স্থানীয় কিছু আমাৰ সংখ্যালঘু দল সংগঠনে তেওঁলোকক উভতাই পঠালে। এই বিষয়টো আমি ইতিমধ্যে সকলোৱে গম পাইছে যে উজনি নামনি এটা বিতৰ্ক চলি আছে। আৰু এই বিতৰ্কৰ মাজতেই কিছু উজনি অসমৰ কিছু জাতীয়তাবাদী সংগঠনৰ নেতাই
আমাৰ শ্ৰমিকসকলক অপমান, অত্যাচাৰ, উৎপীড়ন, বিভিন্ন ধৰণৰ তাচ্ছিল্যসূচক ভাষা, মিয়া মুছলমান শ্ৰমিকৰ কোনো ধৰণৰ প্ৰয়োজন নাই বুলি কোৱাৰ পিছত আমি সেইটো স্পষ্টীকৰণ আমি অসমৰ আমাৰ শ্ৰমিকসকলৰ কাৰণে আমি জনাইছো যে তাতে আমাৰ কোনো শ্ৰমিকেই যাব নালাগে। কাৰণ আমি নিবিচাৰো যে আমাৰ এই শ্ৰমিকসকল তাতে গৈ এটা শান্তিৰ উজনি অসম শান্তিত আছে, উজনি অসমৰ এই পৰিৱেশটো বিনষ্ট হওক, আমি এইটো নিবিচাৰো। যিহেতু শংকৰ আজানৰ এইখন মিলন ভূমি, এই মিলন ভূমিত কাৰোবাৰ কথাৰ দ্বাৰা, কাৰোবাৰ কৰ্মৰ দ্বাৰা পৰিৱেশ বিনষ্ট হওক, সেইটো আমি নিবিচাৰো। কিন্তু শৃংখল চলিহা বা বীৰ লাচিত খানাকে আদি কৰি যিসমূহ সংগঠনে বাৰে বাৰে আমাক অপমান কৰি আছে, তাচ্ছিল্যসূচক ভাষা ব্যৱহাৰ কৰি আছে, উজনি অসম খালী কৰাৰ নিৰ্দেশ দি আছে, ইয়াৰ পিছতো আমি নিজৰ আত্মসন্মান নিজে কিয় ধৰি ৰাখিব পৰা নাই? আমাৰ শ্ৰমিকসকলক আহ্বান জনাইছো, কোনো কাৰণতেই যাতে উজনি অসমলৈ যোৱা নহয়। কাম কৰাৰ বিভিন্ন জেগা আছে, বিভিন্ন ঠাই আছে, সেইবোৰত কাম কৰক, নিজৰ পৰিয়াল লৈ কাম কৰক, যাতে য'ত নেকি আমাৰ নিৰাপত্তাই নাই, জীৱনৰ আমাৰ নিৰাপত্তাৰ প্ৰশ্ন আহি পৰিব, সেই অঞ্চলবোৰত আমি কিয় যাব লাগে? আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই বিষয়টো বিধানসভাৰ মজিয়াটো ইতিকিংসূচক বা একপক্ষীয়ভাৱে কথাবোৰ কৈ আছিলে যে তাতে কিয় যাব, তাতে মুছলমান শ্ৰমিকসকল কিয় যাব? আমি কাম কৰিবলৈহে গৈছো, কোনো ধৰণৰ আগ্ৰাসী মনোভাৱ লৈ যোৱা নাই। ইয়াৰ পিছতো যদি তেওঁলোকে আমাক বিচৰা নাই, আমি তাতে যাব নালাগে। যিহেতু তাত আমাৰ প্ৰথম কথা হ'ল তাত আমাৰ জীৱনৰ নিৰাপত্তাৰ প্ৰশ্ন আহি পৰিছে। গতিকে কামৰ মানে 2 পইচাৰ কাৰণে আমি নিজৰ জীৱনৰ নিৰাপত্তাহীনতাত ভুগিম, এই বস্তুটো হ'ব নালাগে আমাৰ। আৰু তাৰ লগতে ইয়াতে আমাৰ সন্দেহ হৈছে যে আমাৰ কিছুমান এই লোকসকলক প্ৰৰোচিতভাৱে তেওঁলোকক উজনি অসমলৈ মানে লৈ যোৱাৰ এটা প্ৰস্তুতি চলায়। তেওঁলোককো সকীয়াই দিছো যে এই ধৰণৰ কামৰ পৰা আপোনালোকে বিৰত থাকক, কাৰণ ইতিমধ্যে আমি বহু অপমান সহ্য কৰিবলগীয়া হৈছে। আমি এইটো বিচাৰিছো যে উজনি অসমত যদি আমাৰ মানুহখিনি নগৈ তাতে যদি এটা শান্তিৰ পৰিৱেশ সৃষ্টি হয়, তেনেহলে আমি যাব নালাগে। মিয়া শ্ৰমিকসকল খালী হোৱাৰ পিছতেই বিৰিৰ গুণ্ড নোহোৱা, এই ধৰণৰ শব্দৰে আমাক অপমান কৰা হৈছে। গতিকে আমাৰ আত্মসন্মান লৈ আমাৰ মাজত আত্মসন্মান থাকিব লাগে। গতিকে আমি ইমান নিৰ্লজ্জ নহয় যে আমি এই কথাৰ পিছতো তাতে গৈ আমি কাম কৰিম। ইতিমধ্যে তেওঁলোকে সিদিনা দেখিলো ইটাভাটা উদ্যোগৰ সন্থা বা লাচিত খানাৰ এই বিষয়ববীয়াসকলে তেওঁলোকে আহ্বান জনাইছে, ভোটাৰ কাৰ্ড, ৰেচন কাৰ্ড, আধাৰ কাৰ্ড, এই ধৰণৰ পৰিচয় পত্ৰ তেওঁলোকে বিচাৰিছে। কিন্তু আমি এইটো বিচাৰিছো যে যদি মুখ্যমন্ত্ৰী মহোদয়ে আমাক তাতে জীৱনৰ নিৰাপত্তা তেওঁ সুনিশ্চিত কৰিব পাৰে, তেতিয়াহে আমি যোৱাৰ মানে আমি চিন্তা কৰিম। কিন্তু কাৰোবাক আমি আমাৰ ডকুমেন্ট শ্ব' কৰাই কোনোবা সংগঠনক শ্ব' কৰাই তাতে কোনেও যাব নালাগে। আৰু এই জালত কোনেও ভৰি দিব নালাগে। আমাৰ শ্ৰমিকসকল বুজি পাব লাগে যে তাতে কি হৈ আছে।